নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু প্ৰতি ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝাৰনা আহিছোঁ আপোনালোকৰ কাষলৈ অসমীয়া নতুন বছৰৰ প্ৰথমটি অভিজ্ঞতা লৈ আহিছোঁ যেটো লিখি পঠিয়াইছে বেংগলোৰৰ পৰা জিতু সোণোৱালে জিতুৰ লগত কি ঘটিলে সবিশেষ কোৱাৰ আগতে আপোনালোকক অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ অভিজ্ঞতাবোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় এতিয়া আগবাঢ়ো জিতুৰ অভিজ্ঞতাৰ ফালে জিতুৰ ঘৰ শিৱসাগৰত জিতুৰ বিয়া হোৱা প্ৰায় 4 বছৰ হ'ল আৰু তেওঁৰ এজনী কণমানি শিশু আছে আৰু ছোৱালীজনীক জিতুৱে বিৰাট বেছি ভাল পায় প্ৰথম শিশু এনেও মৰমৰে হয় কিন্তু কামৰ সূত্ৰে জিতুৱে জীয়েকক বৰ সৰু বয়সতে 1.5 বছৰৰ বয়সতে এৰি থৈ যাবলগীয়া হয় সেয়েহে জিতুৰ কামত বৰকৈ মন বহা নাছিলে জিতু হ'ল এজন সিকিউৰিটি গাৰ্ড আৰু তেওঁ নতুনকৈ জয়েন কৰা কোম্পানীটোৱে তেওঁক বেংগলোৰৰ এটা এপাৰ্টমেণ্টত চাকৰিৰ কাৰণে মানে তেওঁক মানে নিযুক্তি দিলে আৰু যেহেতু নতুনকৈ গৈছে জিতু সেয়েহে তেওঁক নাইট ডিউটিৰ দায়িত্ব দিয়া হ'ল আৰু জিতুৱে প্ৰথম দিনাখনৰে পৰা বৰ সুন্দৰকৈ ডিউটিবোৰ কৰি গৈ আছে তাত জিতু এপাৰ্টমেণ্টত তেওঁ ডিউটি কৰিছিলে তাৰ 2-4 জন অসমীয়া মানুহ আছে আৰু তেওঁলোকৰ লগত জিতুৰ ভাল সম্পৰ্ক গঢ়ি উঠিছিলে কিন্তু লাহে লাহে সেই এপাৰ্টমেণ্টত জিতুৰ লগত বিভিন্ন ধৰণৰ ঘটনা ঘটিবলৈ ল'লে যাৰ পাছত তেওঁ শেষত সেই এপাৰ্টমেণ্টটো এৰি বেলেগ এটা এপাৰ্টমেণ্টলৈ যাবলগীয়া হ'ল জিতুৱে যেতিয়া ডিউটি আৰম্ভ কৰিছে তেওঁ প্ৰথম নিখাৰে পৰা অলপ মানে আছুতীয়া অনুভৱ কৰে তেওঁ এজনী কণমানি শিশুৰ এটা মাত শুনে তেওঁ যেতিয়া ৰাতি ডিউটি কৰি থাকে তেতিয়া প্ৰায়ে শিশুটিৰ মাতটো শুনে পিছে সেই শিশুটিয়ে কি কৈছে ক'ৰ পৰা আহিছে মাতটো জিতুৱে ঠিক ধৰিব নোৱাৰে প্ৰথম অৱস্থাত জিতুৱে ভাবিছিলে যে তেওঁ যেহেতু নিজৰ অকণমানিজনীক মিছ কৰি থাকে সেয়েহে হয়তো তেওঁৰ এইটো মনৰ ভাৱ অকণমানজনীৰ মাতটোকে তেওঁ শুনা যেন পায় গতিকে এদিন দুদিন তেওঁ অকণমান আওকাণ কৰিলে কিন্তু তাৰ পিছত লাহে লাহে জিতুৰ অলপ ভয় লাগিবলৈ ল'লে মানে নিশা ঠিক 12:30 মান বজাৰ পৰা সেই মাতটো আৰু বেছি স্পষ্ট হয় এনেও চাবচোন দিনৰ ভাগত যেহেতু চৌপাশে হুলস্থুলীয়া পৰিৱেশ এটা থাকে গতিকে মাত-চাতবোৰ ইমান বেছি শুনা নাযায় কিন্তু ৰাতিৰ নিৰ্জনতাত সৰু মাত এটাও যেন বৰ ডাঙৰকৈ শুনা যায় তেনেকুৱা অনুভৱ হয় যিটোৱে তেনেদৰেই সেই কণমানিটিৰ মাতটো শুনে যেন কেতিয়াবা যেন খিলখিলাই হাঁহি আছে কেতিয়াবা যেন কিবা কথা পাতি আছে কিন্তু কথাবোৰ স্পষ্ট নহয় কাৰোবাৰ লগত যেন খেলি আছে পুতলাৰ লগত যেন দৰা কইনা খেলিছে তেনেকুৱা ধৰণৰ অনুভৱ এটা জিতুৱে কৰিবলৈ ল'লে আৰু সেই মাতটো স্পষ্ট অনুভৱ মানে জিতুৱে গম পায় যে ছোৱালী মানুহৰে মাত একদম বৰ মৰম লগা এটা মাত আৰু কেতিয়াবাতো জিতু মানে সেই পৃথিৱীখনলৈ যেন সোমাই যায় মাতটো শুনাৰ লগে লগে জিতুৰ অনুভৱ হয় মানে চকুৰ আগত যেন ভাহি আহিছে এক দৃশ্য ছোৱালীজনীয়ে যেন নিজৰ সৰু সৰু পুতলাকেইটাৰ লগত খেলি আছে নিজে এবাৰ মাক হৈছে এবাৰ সখী হৈছে বিভিন্ন ধৰণৰ কথা কৈ খিলখিলাই হাঁহিছে মানে এক মায়াৰ পৃথিৱী যেন গঢ়ি উঠে অলপ সময় জিতুৰ বিৰাট বেছি ভাল লাগে আৰু যেন আৰু শুনিম এনেকুৱা অনুভৱ হয় কিন্তু পিছ মুহূৰ্ততে জিতুৰ বহুত বেছি ভয় লাগে এদিনাখন জিতুৱে মানে শুনা পাইছে সেইদিনাখন অৱশ্যে মাতবোৰ অলপ বেলেগ ধৰণৰ আছিলে ছোৱালীজনীয়ে যেন বৰ কষ্ট পাইছে কষ্টত যেন কেকাই আছে কাৰোবাক যেন সহায়ৰ কাৰণে চিঞৰিছে তেনেকুৱা ধৰণৰ মাতবোৰ শুনিছে আৰু জিতুৱে বিৰাট অস্বস্তি পাইছে সাধাৰণতে জিতুৰ টোপনি নধৰে কিন্তু নিশা হৈ অহাৰ লগে লগে চকুকেইটা জাপ খাই যোৱাটো স্বাভাৱিক 3:30 মান বজাৰ পিছত জিতুৰ অলপ টোপনি আহে আৰু সেই টোপনিত যেন জিতুৱে মাতটো আৰু বেছি স্পষ্ট শুনে আৰু সেইদিনাখন যেহেতু শিশুটিৰ মানে কৰুণ মাত এটা জিতুৱে শুনিলে তেওঁ মানে চক খাই সাৰ পালে আৰু তাৰপিছত তেওঁ একেবাৰে টোপনি নগ'ল পিছদিনাখন ৰাতিপুৱা যেতিয়া তেওঁ মানে ডিউটিটো চেঞ্জ হৈছে ৰাতিপুৱাৰ সিকিউৰিটি গাৰ্ডজন বেলেগ সেই সিকিউৰিটি গাৰ্ডজন অহাৰ লগে লগে জিতুৱে কথাখিনি কৈছে যে যোৱা কেইদিনমানৰ পৰা মই এনেকুৱা শিশু এটিৰ মাত শুনি আছোঁ ইয়াত কোনোবা সৰু ল'ৰা ছোৱালী আছে নেকি ওচৰে পাজৰে আৰু কালি ৰাতিটো মই বৰ মানে বেয়াকৈ শুনিছোঁ যেন শিশুটি বৰ কষ্টত আছে যেন মোক সহায়ৰ কাৰণে মাতিছে বা তেনেকুৱা মাত কিছুমান শুনিছোঁ তেতিয়া সিকিউৰিটি গাৰ্ডটোৱে কৈছে মানে তেওঁ যেন কথাটো অলপ মানে আওকাণ কৰাৰ নিচিনা বা এনেকুৱা মানে তেওঁ কৈছে যে মই নাজানো এইবোৰ কথা মোক এইবোৰ কথা নুসুধিবি তেনেকুৱাকৈ কৈ পেলাই মানে তেওঁ ফালৰি কাটিলে
তাৰপিছত যিটোৰ অকণমান অস্বস্তি লাগিয়ে আছে তেতিয়া তেওঁলোকৰ যিজন মেনেজাৰ আছিলে যি তেওঁক সেই এপাৰ্টমেণ্টটোত এপইণ্ট কৰিছিলে সেই মেনেজাৰজনকো সুধিলে যে দাদা এনেকুৱা মোৰ লগত হৈ আছে মই অহাৰে পৰা মাত শুনি আছোঁ কিন্তু কালি নিশা মাতটো অলপ বেলেগ ধৰণৰ আছিলে তেতিয়া মেনেজাৰজনে যিটোক ধমক দি দিলে যে কি কথা ক'বলৈ আহিছ তই বদনাম কৰিবলৈ আহিছ এইবোৰ কথা নকবি তোৰ যদি ভয় লাগে ক চাকৰি এৰি দে তেতিয়া যিটো অলপ মানে ভয়ো লাগিলে যে চাকৰিটো যদি এতিয়া এৰি দিবলগীয়া হয় সি কি কৰিব সেয়ে সি ক'লে নাই মোৰ চাগে মানে টোপনি গৈছিলোঁ কাৰণে বা কিবা তেনেকুৱা সপোনত চাগে দেখিছিলোঁ একো নাই বুলি কৈ কথাটো বাদ দিলে পিছদিনাখন যেতিয়া যিটো মানে সন্ধিয়া আবেলি সময়ত মানে ডিউটিলৈ আহিছে তেতিয়া তেওঁ ডিউটিত বহি থাকোঁতে এই 2-4জন যে অসমীয়া মানুহ আছে বুলি কৈছিলোঁ এপাৰ্টমেণ্টটোত তাৰে এজন আহিছে তেওঁ খোজকাঢ়ি আছিলে সন্মুখতে ৱাকিং জ'ন এটা আছে তেওঁলোকৰ তাতে খোজকাঢ়ি আছিলে আৰু মানুহজনৰ ওচৰলৈ মানে যিটো চুচুক চামাককৈ গৈছে মানুহজনৰ লগত দুই এটা কথা পাতিছে ইতিমধ্যে যিটোৱে চিনি পায় তেওঁক আৰু তেতিয়া যিটোৱে লাহেকৈ কথাটো ওলালে যে দাদা যদি বেয়া নাপায় কথা এটা ক'ম মোৰ লগত এনেকুৱা হৈ আছে আপুনি বাৰু কিবা জানে নেকি ওচৰে পাজৰে কোনোবা এনেকুৱা ছোৱালী আছে নেকি বা কাৰোবাৰ কিবা অসুখ বিসুখ হৈ আছে নেকি তেতিয়া মানুহজনে যিটো কথা ক'লে তাৰপিছত যিটোক চাকৰিৰ পৰা খেদিবলগীয়া নহ'ল যিটোৱে নিজেই চাকৰিটো এৰিবলগীয়া হ'ল মানুহজনে ক'লে যে তুমি যিহেতু অনুভৱ কৰিছা মই এইটো ক'বই লাগিব তোমাৰ পৰা মই লুকুৱাব নোৱাৰোঁ তুমি আমাৰ নিজৰ ল'ৰা এই বিল্ডিংটোৰ 13 মহলাত এঘৰ মানুহ আছে সেই মানুহ ঘৰৰ এজনী ছোৱালী 5 বছৰীয়া ছোৱালী আছিলে ছোৱালীজনী মানে মানসিকভাৱে অকমান মানে ধৰক মানে সৰু থাকে যে বয়সতকৈ সৰু থাকে ছোৱালীজনী অকণ তেনেকুৱা আছিলে আৰু বৰকৈ খেলা ধূলাও কৰিব নোৱাৰে বহুত বেছি মানে মনে থাকে আৰু মাক দেউতাকৰ তাইক লৈ বিৰাট চিন্তা বিৰাট মানে যেন ছোৱালীজনীক ঘৰত বান্ধি থয় তেনেকুৱা মানে সকলোৱে অনুভৱ কৰে এপাৰ্টমেণ্টৰ এবাৰ কি হ'ল মাক দেউতাকে আবেলি ক'ৰবালৈ গৈছে লগত এগৰাকী মানে কেয়াৰটেকাৰ থাকে ছোৱালীজনী আৰু ছোৱালীজনীক ঘৰত অকলে থৈ গৈছে ছোৱালীজনীয়ে বাৰান্দাখনত খেলি আছিলে তাইৰ গাটো বৰ এটা ভাল নাছিলে আৰু তাই ওপৰৰ পৰা সিকিউৰিটি গাৰ্ডজনক মাতি আছিলে কিবা কিবি কৈ আছিলে মানে সিকিউৰিটি গাৰ্ডজনেও মানে তাইক দেখি হাত চাত জোকাৰি এনেকৈ আছিলে আৰু মানে বাৰান্দাখন বৰ সিকিউৰ নহয় গ্ৰিল আছে যদিও গ্ৰিলবোৰত ফাঁক আছে বহুত ছোৱালীজনী কিবা এটা কাৰণত সেই ফাঁকটো দি ওলাই মূৰটো এনেকৈ দি থাকোঁতে চাই থাকোঁতে ছোৱালীজনী ওপৰৰ পৰা পৰি গ'ল আৰু ছোৱালীজনী য'ত পৰিছে সেই ঠাইটুকুৰ একেবাৰে সিকিউৰিটি গাৰ্ডৰ মানে যিটো ৰুম তাৰ একেবাৰে সন্মুখত আৰু তাৰ পিছৰে পৰা সেই ঠাইটুকুৰত ৰাতি হ'লে সিকিউৰিটি গাৰ্ডসকলে ছোৱালীজনীৰ মাতটো শুনা পায় ছোৱালীজনীক অনুভৱ কৰে মাক দেউতাক পিছে এতিয়াও সেইটো ঘৰতে আছে আৰু তেওঁলোকে এই কথাটো একেবাৰে নেমানে কোনোবাই যদি কয়ও সেই মানুহক উল্টাই ধমক দিয়ে গতিকে মানুহেও বিশেষ একো নকয় পিছে যিসকল ৰাতি থাকে তেওঁলোকে ছোৱালীজনীৰ উপস্থিতি অনুভৱ কৰে এই কথাটো শুনাৰ পিছত যিটোৰ মানে গোটেই মানে যিমান এই কেইদিন যি ঘটনা ঘটি আছিলে তেওঁৰ লগত সকলোখিনি যেন ফ্লেশ্ববেকত আকৌ মনলৈ আহিছে ছোৱালীজনীয়ে সঁচাকৈয়ে যেন যিটোক 13 মহলাৰ পৰা মাতি আছিলে কিবা এটা কৈ আছিলে তেওঁ অনুভৱ কৰিছে আৰু এই কথাখিনি শুনাৰ পিছত যিটোৰ আচলতে ভয় লগাত চাৰি তেওঁৰ বহুত বেছি দুখ লাগিলে নিজেও এজনী সন্তানৰ পিতৃ তেওঁ গতিকে তেওঁ অনুভৱ কৰিছে ছোৱালীজনীয়ে চাগে কিমান কষ্ট পাইছিলে যেতিয়া ওপৰৰ পৰা তেওঁ মানে তাই পৰিছিলে গতিকে যিটোৱে আৰু সেই চাকৰিটো কৰিব নোৱাৰিলে মেনেজাৰক অনুৰোধ কৰিলে যদি বেলেগ ক'ৰবাত তেওঁক এপইণ্ট কৰিব পাৰে তেনেহ'লে কৰক নহ'লে তেওঁ চাকৰি এৰি বেলেগ ঠাইলৈ যাবলগীয়া হ'ব মেনেজাৰেও যিটোৰ কথা বুজি পায় তেওঁক বেলেগ এটা এপাৰ্টমেণ্টত চাকৰি দিলে এই ঘটনাটো ঘটা আজি বহু বছৰ হ'ল পিছে যিটোৰ মনত এই ঘটনাৰ চাপ এতিয়াও জল পটপট এতিয়াও যিটোৱে যেতিয়া মানে সিকিউৰিটি গাৰ্ডৰ কাম কৰি থাকে ডাঙৰ বিল্ডিংবোৰতেই থাকে আৰু যেতিয়া তেওঁ ওপৰলৈ চাই মানে বিল্ডিংটোৰ ওপৰলৈ যেতিয়া তেওঁ তলৰ পৰা চাই তেতিয়া তেওঁৰ এনেকুৱা লাগে যেন ছোৱালীজনীৰ মুখখন তেওঁ দেখা পাইছে বৰ দুখ লগা এটা ঘটনা আজি পঢ়িলোঁ আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে তাক মোৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব অসমলৈ আহিছোঁ ইতিমধ্যে কৈছোঁ আৰু মোৰ আজিৰ গেটআপটো দেখি নিশ্চয় গম পাইছে মই বিয়া খাবলৈ ওলাইছোঁ একেবাৰে ওচৰতে বিয়া অলপ আগলৈকে বেণ্ড পাৰ্টি বাজিয়ে আছিলে নিশ্চয় ভিডিঅ'টোত শুনা পাইছে গতিকে এতিয়া আপোনালোকে উপভোগ কৰক মোৰ এই অভিজ্ঞতা মই যাওঁ বিয়া খাবলৈ কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি